সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে কি কৈছিলে যে ৭১ চনৰ আগত অহা গোটেই অসমীয়া আৰু 51ৰ আগত অহাবিলাক সামাজিক মাধ্যমত বা বিভিন্ন পৰ্যায়ত বিভিন্ন মাধ্যমত এটা চৰ্চা চলি আছে অগপ দলৰ পৰা আপুনি প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি উচ্চ তাৎসল্য কৰা দেখিবলৈ পোৱা গৈছে। সেইদিনা মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ লৈ কেম্পেইন চলাইছে আপাৰ অসমত। মূল ভোট বেংক হিচাপে ইউজ কৰি ৰেকিবুদ্দিন ডাঙৰীয়ে 15 বছৰ তেওঁ ৰাজত্ব কৰি গ'ল, কিন্তু 15বাৰ মানুহক মেট্ৰিক পৰীক্ষা দিয়া নাই। যে ড্ৰাগছ হওক, জুৱা হওক, IPL হওক, মদ হওক, কৰ্মসংস্থান নোহোৱাৰ কাৰণে, নিবনুৱা সমস্যাৰ কাৰণে আমাৰ অসম গণ পৰিষদৰ লগতে মিত্ৰজোঁটৰ চৰকাৰ আহিব। 95% প্ৰায় ধৰ্মীয় সংখ্যালঘু মানুহক বসবাস কৰে। তথাপি আমাৰ মাইনৰিটিৰ ফালৰ পৰা এজনে নিৰ্বাচিত হ'ব পৰা নাছিল। ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ চলি আছে। আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত চমৰীয়া সমষ্টিত তাৰো ব্যতিক্ৰম নহয়। ৰাজ্যৰ চৌদিশে যেতিয়া নিৰ্বাচনী গৰম বতাহ চলি আছে, তদৰুপভাৱে চমৰীয়া সমষ্টিৰ চুকে কোণে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত দেখা গৈছে টিকিট কেন্দ্ৰিক যিটো যুঁজ এইটো আকৰ্ষণীয় হৈ পৰিছে। লোকেল সিন্ডিকেট লোকেল যিটো আমাৰ সেন্টিমেন্ট এইটোৰ বহুত আগ্ৰহৰ দেখা গৈছে। লোকেল প্ৰাৰ্থীৰ কাৰণে চমৰীয়া সমষ্টিৰ বাসী ৰাইজে ইতিমধ্যে বিভিন্ন পৰ্যায়ৰ ডিমাণ্ড আগবঢ়াইছে। আমি চমৰীয়া সমষ্টিৰ ৰাজনৈতিক বিষয় লৈ কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আজি আমাৰ ষ্টুডিঅ'ত বিশেষ এগৰাকী অতিথিক আমন্ত্ৰণ জনাইছো। অতিথিগৰাকীক পৰিচয় কৰি দিবলৈ ওলাইছো। আমাৰ মাজত উপস্থিত আছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সন্মানীয় চেয়াৰমেন নুৰুল ইছলাম ছাৰ আমাৰ মাজত উপস্থিত আছে। ছাৰক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। ছাৰ, খুব খোলাকে খুব চিম্পুলকে কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু নিৰ্বাচনী বতৰ। নতুনকৈ গঠন হৈছে আমাৰ চমৰীয়া সমষ্টি। পূৰ্বৰ ছয়গাঁও সমষ্টিৰ কিছু অংশ, পূৰ্বৰ বক সমষ্টিৰ কিছু অংশ লৈ আমাৰ নৱগঠিত চমৰীয়া সমষ্টি গঠন হৈছে। ছাৰ, দেখা গৈছে ইয়াত বিভিন্ন দল সংগঠনে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠি পৰি লাগিছে। ইতিমধ্যে বিভিন্ন কৌশলে তেওঁলোকৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত বেছিকৈ দেখা গৈছে স্থানীয় প্ৰাৰ্থীৰ গুৰুত্ব যথেষ্ট দেখিবলৈ পাইছোঁ আমি। স্থানীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা, কি ক'ব ছাৰ? MB নিউজৰ তোমালৈ ধন্যবাদ জনাইছোঁ। হয়, বহুত দিনৰ পৰা আশা আছিল তোমাৰ লগ কৰিবৰ কাৰণে বা আহিবৰ কাৰণে, কিন্তু সময় দিব পৰা নাছিলোঁ। আজি আহিলোঁ। তো যিয়ে নহওক, আমি বৰ্তমান যিটো আগন্তুক বিধানসভাৰ নিৰ্বাচন, আমাৰ চমৰীয়াবাসী যথেষ্ট উৎফুল্লিত। এইকাৰণেই যে আমাৰ চমৰীয়াবাসীয়ে বিচাৰিছে যে এইবাৰ আমাৰ অঞ্চলৰ পৰা এজন স্থানীয় কেণ্ডিডেট হওক। আপুনি জানিব যে যোৱা বিধানসভা নিৰ্বাচনত আমাৰ যিটো ছয়গাঁও সমষ্টি আছিলে, তাৰ পৰা 11খন, আমাৰ পূৰ্বৰ বক সমষ্টিৰ পৰা 7খন, আৰু আমাৰ যিটো পলাশবাৰী সমষ্টিৰ পৰা তাৰ পৰা 1খন লৈ 19খন আমাৰ পঞ্চায়ত আমাৰ নৱগঠিত চমৰীয়া সমষ্টিটো হৈছে। তো যেতিয়া ডেলিমিটেশ্যন হ'ল, ডেলিমিটেশ্যনৰ পিছৰ পৰা আমাৰ ৰাইজে খুব আন্তৰিকতাৰে ভাবি আছিল যে আমাৰ এইবাৰ আমাৰ এটা সুযোগ আহিছে, য'ত নেকি আমাৰ 95% আমাৰ সংখ্যালঘু বসতি অঞ্চল, ধৰ্মীয় সংখ্যালঘু অঞ্চল। গতিকে আমাৰ ইয়াৰ পৰা এজন স্থানীয় যোগ্য ব্যক্তি এজন নিৰ্বাচিত কৰিব পাৰিব, আৰু যাৰ কাৰণে ৰাইজৰ যিটো আশা আৰু নিজৰ স্বাভিমান, কাৰণ অত বছৰে বিশেষকৈ আমি যদি জানো যে আমাৰ এই বক সমষ্টিটো SCৰ কাৰণে ৰিজাৰ্ভ কৰা আছিলে। আমাৰ ছয়গাঁও সমষ্টিত আমাৰ তাতেও আমাৰ স্থানীয় ব্যক্তিক স্থানীয় বুলি কোৱাৰ লগে লগে ইয়াতে জন্মগ্ৰহণ কৰা ব্যক্তি ডক্টৰ কমলাকান্ত কলিতা হয়, কিন্তু তথাপি আমাৰ মাইনৰিটিৰ ফালৰ পৰা এজনৰ নিৰ্বাচিত হ'ব পৰা নাছিলে। তো এইবাৰ আমাৰ ৰাইজে বিচাৰিছে যে আমাৰ ইয়াৰ পৰা এজন স্থানীয় ব্যক্তি যাওক, আৰু আমাৰ যিটো দুৰ্দশা, আমাৰ সমষ্টিৰ যিটো ক্ষেত্ৰত যিখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ ল'ৰাই আমাৰ ফালৰ পৰা যায় আমাৰ বিধানসভাত আমাৰ কাৰণে যুঁজক। আৰু যাৰ কাৰণে ৰাইজে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আপোনাক। যিহেতু বক সমষ্টিত SC আণ্ডাৰত আছিলে, এটা বেলেগ মানুহে ইলেকশ্যন খেলিব নোৱাৰিছিলে, বিশেষ এটা সম্পাদৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিলে।
কিন্তু এতিয়া দেখা গৈ যে যেটো পূৰ্ব চমৰীয়া সমষ্টি এটো খোলা আছিল মানে তাত কিয় লোকেলৰ আধিপত্য বিস্তাৰ কৰিব পৰা নাছিল তাৰ সুযোগ এতিয়া কিয় গ্ৰহণ কৰিব বিচাৰিছে নহয় নহয় এটো আমি যদি চাও এটো একচুয়ালি এটো আমাৰ ভুল ধাৰণা কাৰণ পূৰ্বৰ যেটো ছয়গাঁও সমষ্টি আছিল তাৰে আমাৰ যিজন এটো ৰিজাৰ্ভেশন নাছিল কিন্তু তাৰে যিজন আমাৰ প্ৰাক্তন এমএলএ মিনিষ্টাৰ আৰু এমএলএ ডক্টৰ কমলাকান্ত কলিতা তেওঁ পূৰ্বৰ একদম স্থানীয় আমাৰ গৰাইমাৰী অঞ্চলৰ বালাগাঁৱৰ তেওঁৰ বাসিন্দা আছিল তাতে তেওঁৰ জন্মগ্ৰহণ কৰিছিল আচ্ছা কিন্তু সময়ৰ হতত পৰিৱৰ্তিত সমাজ ব্যৱস্থাত আমাৰ মানে যেটো আমি যেটো সদায় আমাৰ সংখ্যালঘু মানুহবিলাকক আমি সদায় ভাবো যে আমি হতৰ লগত থাকিব লাগে আমি সমাজৰ হতৰ লগত যাব লাগে কিন্তু কিছু যোৱা আমি যদি লক্ষ্য কৰো যে আমি হতৰ লগত নগৈ আমি কিছু হতৰ বিপৰীতে গৈ আমি আমাৰ স্থানীয় ব্যক্তি ডক্টৰ কমলাকান্ত কলিতাক আমি ছয়গাঁও সমষ্টিৰ পৰা নিৰ্বাচিত কৰিব নোৱাৰিলো লাষ্ট দুটা টাৰ্ম আৰু তাৰ কাৰণে আমাৰ যথেষ্ট ক্ষতি হৈছে আচ্ছা মানে সমষ্টিৰ যথেষ্ট ক্ষতি হৈছে এয়া মানে সঁচা কথা ক'ব গ'লে ডক্টৰ কমলাকান্ত কলিতাৰ তেখেতৰ যেটো কাৰ্যল তেতিয়া যেতিয়া তেখেতে 4 টাৰ্ম আকৌ মানে তেওঁ নিৰ্বাচিত হৈছিল 2 টাৰ্ম মিনিষ্টাৰ হৈছিল আৰু 2 টাৰ্ম এমএলএ হৈছিল আৰু 2 টাৰ্মত তেখেতে নিজৰ চৰকাৰ আছিল আৰু সেই সময়ত চৰকাৰ থকা সময়ত যদি আপুনি চাই যে ছয়গাঁও সমষ্টিত স্বাধীনতাৰ পিছত যিখিনি কাম মানে ডেভেলপমেন্টৰ ক্ষেত্ৰতেই হওক সংস্থাপনৰ ক্ষেত্ৰতেই হওক আমাৰ গৰাইমাৰী অঞ্চলৰ যেটো তেখেতে মানে আমাৰ যেটো নক্সাটো বদলাই দিছিল কিন্তু উন্নয়নৰ ক্ষেত্ৰত আমি যদি লক্ষ্য কৰো এফএ আহমেদ কলেজেই হওক বা আমাৰ সাৰ্কল অফিসেই হওক বিডিও অফিসেই হওক গৰাইমাৰীৰ পৰা প্ৰথম জামবাৰীলৈকে যোৱা মানে নামপাৰা যোৱা ৰাস্তাখিনি তেখেতৰ নেতৃত্বত হৈছিল আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট মানে তেখেতৰ চাকৰি দি থৈ গৈছিল কিন্তু আমি প্ৰবলেমটো হৈছে কি যে আমি সদায় আমি আমাৰ সংখ্যালঘু মানুহবিলাকে হতৰ বিপৰীতে আমি যাই ৰাজনীতিবিলাক কৰি আছো আৰু যত আমি সদায় ভাবিছিলো যে এইবাৰ আমাৰ অসম গণ পৰিষদৰ লগতে মিত্ৰজোঁটৰ চৰকাৰ আহিব আৰু সেই সময়ত যদি তেখেতক আমি নিৰ্বাচিত কৰিব পাৰিলোহেঁতেন আমি গৰাইমাৰীৰ পৰা মানে ফাৰ্ষ্ট টাৰ্ম তেখেতৰ 2015 চনত মাত্ৰ 12,500 ভোট দিছিল মাত্ৰ যত নেকি ৰেকিবুদ্দিন ডাঙৰে প্ৰায় 50,000ৰ অধিক ভোট তাতে পাইছিল আচ্ছা নেক্সট টাইম ঠিক 11,000 ভোট দিলো ৰেকিবুদ্দিনে প্ৰায় তেনেকৈ 50,000 এবভ ভোট আকৌ পাই তেখেতে দুবাৰকৈ হ'ল কিন্তু আমাৰ দুৰ্ভাগ্য যদি সেই সময়ত আমি ডক্টৰ কমলাকান্ত কলিতাক খালি এমএলএ বনাই দিব পাৰো তেখেতে কেবিনেট পৰ্যায়ৰ মিনিষ্টাৰ হয় আৰু কেবিনেট পৰ্যায়ৰ মিনিষ্টাৰ হলে তেখেতৰ জৰিয়তে আমাৰ গৰাইমাৰী পশ্চিমৰীয়া অঞ্চলত যিখিনি কাম হলেহেঁতে সেইখিনি আমি ভাবিব নোৱাৰো কাৰণ এইখিনি কথা তেখেতে এইটো কথা নহয় যে তেখেতৰ মানে এইটো হলেহে কৰিলেহেঁতেন কাৰণ তেখেতে পূৰ্বতে আছিল তেখেতে কাম কৰি গৈছে স্যাৰ আপুনি এইটো ক'ব বিচাৰে নেকি যে স্থানীয় প্ৰাৰ্থী হলে মানে সমস্যাবিলাক সমাধান হ'ব আৰু নহলে সমস্যাবিলাক মই জাস্ট সেই কথাটোত মানে ৰেফাৰেন্সৰ কথাখিনি ক'ব বিচাৰিছো যে কমলাকলিতা কতে ছাৰৰ কথাটো মই স্থানীয়লৈকে আহিম যে যেতিয়া তেখেতে স্থানীয়লৈকে মই গুচি আহিম মই কথাখিনি মই শেষ কৰি লওঁ যে তেতিয়া তেখেতে যেতিয়া ৰাজনীতি অপৰিৱৰ্তিত ৰাজনীতি তেখেতক আমি ওলাই দিব নোৱাৰিলো তেতিয়া আমাৰ গৰাইমাৰীবাসী মানে অঞ্চলৰ বা আমাৰ এই সংখ্যালঘু মানুহবিলাকে ৰেকিবুদ্দিনক মানে অবাক মানে ভোট দি আমাৰ ইয়াৰ পৰা নিৰ্বাচিত কৰিলে আচ্ছা কিন্তু কৰাৰ পিছত দুটা টাৰ্মছত যদি আমি চাওঁ তেখেতৰ যেটো কাৰ্যকাল সেই কাৰ্যকালত যদি চাওঁ তেখেতে এটা টাৰ্ম ফুল টাৰ্ম হেৰি পাইছিলে মানে চৰকাৰৰ আছিল তেখেতে মানে আমাৰ তৰুণ গগৈ চৰকাৰ আছিল মন্ত্ৰী আছিল এমএলএ আছিল আৰু সচিব আছিল কিন্তু সেই সময়ত কৰিব লগা বহুত কাম আছিল আমাৰ অঞ্চলৰ কাৰণে আচ্ছা মানে সংস্থাপনৰ ক্ষেত্ৰত আমি যদি কওঁ যে আমাৰ মূল সমস্যা হৈছে যে আমাৰ মানে বিশেষকৈ যুৱ প্ৰজন্মৰ সংস্থাপনৰ ক্ষেত্ৰত এই ক্ষেত্ৰত টোটেল ফেইলাৰ হ'ল আজি স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ আমি যদি চাওঁ যে আমাৰ গৰাইমাৰী অঞ্চলত এখন হস্পিটেল আছে কেইবাটাও হস্পিটেল আছে কিন্তু তাতে হস্পিটেল আছে কিন্তু ডক্টৰ ভালকৈ হেৰি নাছিলে বা আমি যদি 100 বেডেড হস্পিটেল মানে তাতে আমি ভাবিছিলো হ'বৰ কাৰণে কিন্তু নহল সেই ক্ষেত্ৰত টোটেলি ফেইলাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আপুনি চাওক দুৰ্ভাগ্য আমাৰ এইটো কাৰণতেই তাতে এখন হায়াৰ ছেকেণ্ডাৰী আছে এখন কলেজ আছে কিন্তু তাতে মাত্ৰ যেটো সেই আগৰ মানে মানুহখিনি আমাৰ সেই পূৰ্বপুৰুষৰ সময়ত যেটো আৰ্টছ কৰি থৈ গৈছিলে সেইটো কৰিলে কিন্তু তেখেতে এই তেখেতৰ নিজৰ কাৰ্যকালত 15 বছৰ কাৰ্যকাল তেখেতে হ'ব
এই 15 বছৰীয়া কাৰ্যকালত কিন্তু তেখেতে সায়েন্স ষ্ট্ৰীমটো বা কমাৰ্চ ষ্ট্ৰীমটো আনিব নোৱাৰিলে ইচ্ছা নকৰিলে কাৰণ মানে মানুহ কিয় মানে বিক্ষোভ কিয় হৈ আছে মই সেই কথাটো স্থানীয় ক্ষেত্ৰত যে এইখিনি কথাটোত যদি আমাৰ স্থানীয় কোনোবাই থাকিলেহেঁতেন নিজৰ ঘৰৰ কথা নিজৰ ল'ৰাহঁতৰ কথা নিজৰ প্ৰজন্মৰ কথা নিজৰ ভৱিষ্যতৰ কথা আমাৰ এই অঞ্চলত আপুনি চাওক যে আমাৰ একদম টোটেল মানুহখিনি কৃষি প্ৰধান অঞ্চল কৃষিৰ লগত জড়িত মানে 90% মানুহ কৃষিৰ ব্যৱহাৰৰ লগত জড়িত কিন্তু হোৱেৰেজ যে ইয়াতে আমি কোল্ড ষ্ট্ৰেচ আমি কৰিব লাগিছিলে গড়ে মাৰি থব লাগিছিল কিন্তু সেইটো ক'ত কৰিলে 6 গত কৰিলে মানে 6 গত কৰাত মোৰ আপত্তি নাই মই ক'ব বিচাৰো নাই যে 6 গত কৰাত মোৰ বেয়া লাগিছে কিন্তু কথাটো হৈছে য'ত মানে হ'ব লাগিছিলে য'ত মানে মানে ইয়াতে সবজিৰ পৰা আদি কৰি যিমান কৃষিৰ ওপৰত ডিপেন্ডেন্ট য'ত মানে কোল্ড ষ্ট্ৰেজৰ কাৰণে আমাৰ যিখিনি মানে আমাৰ কৃষকসকলে সময়মতে মূল্যবিলাক পোৱা নাই সেইখিনি মূল্য মানে সেইখিনি আমাৰ ষ্ট'ৰেজ নাথাকাৰ কাৰণে তেওঁলোকে পচি গৈছে তেওঁলোকে কম দামত বিক্ৰী কৰিব লগা হৈছে আৰু তেওঁলোক লোকচান হ'ব লগা হৈছে সেই কামটো হয়তো গৰামীত কৰিব পাৰিলেহেঁতেন ঠিক চমৰীয়া সমষ্টিত যদি আপুনি চায় ঠিক তেনেকে নন্দিতা দাস বাইদেউ ডাঙৰীয়া সেইখিনি কাম কৰিব পাৰিলেহেঁতেন ইয়াতো সেই একেই কথা ইয়াতো সন্তলি কলেজখন আছে ইয়াতে একো কাম নকৰিলে সন্তলি হায়াৰ ছেকেণ্ডাৰী আছে একোই নকৰিলে স্বাস্থ্যৰ ক্ষেত্ৰতো যদি আপুনি চাওক সন্তলি হস্পিটেলটো এই কেইদিনমান আগতে কিবা ডেলিভাৰী কৰাৰ সেই প্ৰচেছ ল'লে কিন্তু অত বছৰে য'ত নেকি আপোনাৰ হাইয়েষ্ট মানে ডেলিভাৰী হয় মানে আমাৰ হেৰি কিন্তু আমাৰ ইয়াতে 100 বেডেড হস্পিটেলটো তেওঁলোকে পূৰ্ণ কৰিব কাৰণ তেওঁলোকৰ সদিচ্ছা নাই আৰু সদিচ্ছা নাথাকাৰ কাৰণে এই কথাখিনি ৰাইজে বুজি পাইছে ৰাইজে অনুভৱ কৰিছে যে এইবিলাক কাম অকচুৱেলি কোনে কৰিব পাৰে আৰু নিজৰ ঘৰত যেতিয়া প্ৰব্লেম হয় নিজৰ ঘৰৰ যেতিয়া মানে সমস্যা হয় সেই নিজৰ ঘৰৰ লৰাৰ বাদে বেলেগে সেই সমস্যা সমাধান কৰিব নোৱাৰে আৰু সেই ক্ষেত্ৰত এই কথাটো মানে ৰিয়েলাইজ কৰিছে অঞ্চলেৰ মানে অঞ্চলবাসীয়ে বা আমাৰ চমৰীয়া সমষ্টিবাসীয়ে অঞ্চলে ৰিয়েলাইজ কৰিছে যে আমাৰ এতিয়া পৰিৱৰ্তনৰ দৰকাৰ আছে পৰিৱৰ্তন দৰকাৰ আৰু সেই ক্ষেত্ৰত আপোনাক কওঁ আমাৰ ডক্টৰ কমলা কলিতা ছাৰে নিজেই তেখেতে কৈছে যে যিহেতু এতিয়া আমাৰ চমৰীয়া সমষ্টি হল য'ত 95% আমাৰ ধৰ্মীয় সংখ্যালঘু গতিকে আমি এইবাৰ আমি স্থানীয় প্ৰাৰ্থিত্ব আমাৰ মানে আমাৰ ফালৰ পৰা মানে এজিপিৰ ফালৰ পৰা দিব বুলি কৈছে তেখেতে ইয়াত ইলেকশ্যন নেখেলে বুলি কৈছে আৰু ঠিক তেনেকে ক্ষেত্ৰত অঞ্চলবাসীয়ে মানে এতিয়া বিচাৰিছে যে আমাৰ এই অঞ্চলৰ পৰা এজন ভাল প্ৰতিনিধিত্ব কৰক ভালকে আমাৰ হৈ মাত মাতক কাৰণ আমাৰ ইয়াৰে যিজন ল'ৰাই আমাৰ পৰা প্ৰতিনিধিত্ব কৰিব তেওঁ এইবিলাক সমস্যা তেওঁ প্ৰথম চাব কি যে আমাৰ যিখিনি ল'ৰা ছোৱালী মানে আমাৰ আজি যিমান ল'ৰা ছোৱালী মানে বাহিৰত মানে আপোনাৰ গৈছে বা বিভিন্ন ক্ষেত্ৰত গুচি গৈছে আৰু যিখিনি কাম নাই তেওঁলোকে কিন্তু বেয়া কামত লিপ্ত হৈ আছে আজি ড্ৰাগছ হওক জুৱা হওক IPL হওক মদ হওক কি কামত হৈছে কৰ্মসংস্থান নোহোৱাৰ কাৰণে নিবনুৱা সমস্যাৰ কাৰণে এই যিজন ল'ৰা আহিব যিজন মানে প্ৰতিনিধিত্ব কৰিব তেওঁৰ একমাত্ৰ প্ৰথম কাম হ'ব যে এই নিবনুৱা সংস্থাপন দিয়াৰ কাৰণে চাকৰিৰ কথাটো মই ক'ব বিচাৰা নাই যে চাকৰি গভৰ্ণমেণ্ট চাকৰি নহয় কিন্তু কৰ্মসংস্থাপনটো আমি ক্ৰিয়েট কৰিব পাৰোঁ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব পাৰোঁ সেইটো এটা কথা 2 নম্বৰ কথাটো হৈছে যে মই কৈছোঁ যে আমাৰ অঞ্চলত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰব্লেম হৈছে য'ত নেকি আমাৰ ইয়াতে দুখীয়া মানুহ কিবা কাৰণত তেওঁলোকে প্ৰাইভেট অঞ্চলৰ মানে হস্পিটেলত যাব নোৱাৰে ডেলিভাৰী সংখ্যা যথেষ্ট বেছি মানুহ পপুলেশ্যন গ্ৰোথ বেছি জনসংখ্যা বেছি গতিকে ইয়াতে আমাৰ 100 বেডেড হস্পিটেলৰ আমাৰ দৰকাৰ হৈছে এইটো কোনে ৰিয়েলাইজ কৰিব পাৰিব ইয়াৰ স্থানীয় কোনোবা এজন যিজনে নেতৃত্ব দিব তেওঁ ৰিয়েলাইজ কৰিব পাৰিব ইয়াৰ পিছত আপুনি যদি চাই যে আমি শিক্ষাৰ ক্ষেত্ৰত যদি কৈছোঁ যে মানে মই অলপ আগতে কৈ গ'লো যে যদি আমি আমাৰ দুখন এতিয়া আমাৰ চমৰীয়া সমষ্টিত দুখন এই কলেজ মহাবিদ্যালয় আছে দুখন হায়াৰ ছেকেণ্ডাৰী আছে মানে গভৰ্ণমেণ্ট কৈছোঁ এইখিনিত যদি আমাৰ অন্তত ল'ৰা ছোৱালীখিনিক যদি ছায়েন্সৰ ব্যৱস্থা প্ৰাইভেট হৈছে প্ৰাইভেটৰ নাই কিন্তু সকলোৱে প্ৰাইভেট এফৰ্ড কৰিব নোৱাৰে আৰু প্ৰাইভেট বিলাকক ফ্ৰীও দিব নোৱাৰে কাৰণ তেওঁলোকক এপইণ্টমেণ্টটো দিব পাৰে গতিকে এই বস্তুখিনি যদি কৰিব বিচাৰিলে কোনে কৰিব একমাত্ৰ আমাৰ স্থানীয় ৰাইজে তাতকৈ ডাঙৰ কথাটো হৈছে যে মই কৈছোঁ যে যিখিনি মূল্য পাব লাগে মানে আমাৰ কৃষকৰ সময় মূল্য পাব লাগে অন্তত গৰাইমাৰী আৰু সন্তলিত দুখন কলেষ্টৰৰ দৰকাৰ আছে এইখিনিতে আহিম আমি সমস্যাৰ কথা আলোচনা কৰিম আমি আপুনি যিহেতু চমৰীয়া সমষ্টিৰ সমস্যাৰ কথা আমি আলোচনা কৰিম আচলতে ইয়াত আপুনি উল্লেখ কৰিছে বা আমি জানোৱে য'ত 95% প্ৰায় ধৰ্মীয় সংখ্যালঘু মানুহ বসবাস কৰে বৰ্তমান অসমৰ পৰিস্থিতি বা গোটেই ভাৰতবৰ্ষৰ পৰিস্থিতি আমি যদি দেখিবলৈ যাওঁ তেতিয়াহ'লে এই কমিউনিটি বা এই জাতি বা এই সমষ্টিৰ মানুহবিলাকৰ আটাইতকৈ ডাঙৰ সমস্যা আপুনি কি বুলি ভাবে এতিয়া আমাৰ এই বিশেষকৈ অসমত আমাৰ সংখ্যালঘু মানুহৰ মূল সমস্যা হৈছে মাটিৰ মেট্ৰিক পাট্টা কাৰণ আপোনালোকে জানিব যে ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছত আমাৰ মানুহখিনি বহুত মানে শিক্ষিতৰ সংখ্যা বহুত
থকাৰ কাৰণে তেওঁলোকে য'ত যেনেকে আছিলে তেওঁলোকে মাটিৰ পট্টাল দিয়া তেওঁলোকক আৰু এইখিনি কথাত মই শিক্ষিত কম ইয়াৰ অন্তৰালতো কাহিনী আছে ইয়াৰ ভালকে গুৰুত্ব দিয়া নহল কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছত অসমত মেক্সিমাম সময়ত মানে আমাৰ কংগ্ৰেছ চৰকাৰে শাসন কৰিছে আৰু ইমান মানুহখিনি আছিল যে এই মানুহখিনি সদায় কংগ্ৰেছৰ হৈ মাত মাতিছিল বা কংগ্ৰেছৰ ভোট বেংক হিচাপে ইউজ হ'ল কিন্তু কংগ্ৰেছৰ যিটো দায়িত্ব আছিল এই মানুহখিনিৰ ক্ষেত্ৰত ভাল স্কুল কলেজ মানে গঢ় দিয়া বা ইয়াতে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানে চিকিৎসালয়বিলাক মানুহখিনিক আগবঢ়াই লৈ যোৱাটো দায়িত্বটো কংগ্ৰেছৰ আছিলে বা নেতৃত্ববিলাকৰ আছিলে কিন্তু নেতৃত্ববিলাকে খালি আমাৰ সংখ্যালঘু মানুহখিনিক ইউজ কৰিব দুৰ্ভাগ্য এইটোৱে যে সদায় দুৰ্ভাগ্যভাৱে কৰিব যে আপুনি যদি চাই চমনীয়া সমষ্টিত কেতিয়াবা ভয় লগা দৃশ্য আমাৰ মানে চকুত পৰে কাৰণ আমি যদি চাওঁ আজি গৰাইমাৰী অঞ্চলতেই হওক আজি চমৰীয়া অঞ্চলৰ আপোনাৰ চন্তলিতেই হওক বা আমাৰ মানে যিমানখিনি অঞ্চল আছে আমি হাতীচলা বুলকামাৰী চাম্বুপাৰা এইবিলাক অঞ্চলত মেক্সিমাম মানুহ কি হৈছে আজিও মানে তেওঁলোকৰ মাটিৰ পট্টা নাই কিন্তু তেওঁলোকে বছৰে তাতে ৰখি আছে ইচ্ছা কৰিলে যেনেকে বৰ্তমান চৰকাৰে যেনেকে মাটিৰ পট্টা দিব পাৰিছিলে দি আছে মানুহখিনিক ঠিক তেনেকে কংগ্ৰেছে যিহেতু এওঁলোকক ভোট বেংক হিচাপে ইউজ কৰিলে বা সদায় কংগ্ৰেছৰ লগত থাকিলে কাক দিব বিচাৰে এই দুখটো কাক দিম এইটো একদম ডাইৰেক্টলি ইয়াতে কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ নেতৃত্বত থকা মানুহ যিখিনি মানুহে তেওঁলোকক ইউজ কৰি পেলাই আপুনি বিশ্বাস কৰিব মই যে বাৰে বাৰে কথাটো ৰেফাৰেন্সটো মই দি আছো যে কমলা কলিতাই যেতিয়া তেখেতে এজিপিৰ পৰা তেখেতে মানে ফাৰ্ষ্ট টাইম যেতিয়া এমএলএ হ'ল তেওঁ 127 গড় মানুহক মানে কমলাপুৰ ৰিজাৰ্ভত মানে তেওঁ মানে প্ৰত্যেকজন ঘৰক 127 গড় মানুহক তেওঁলোকে মাটিৰ পাট্টা দিছিলে 7 বিঘা মাটি দিছিলে তেওঁ কিন্তু ৰিয়েলাইজ কৰিছিলে তেওঁ কিন্তু বেলেগ কমিউনিটিৰ পৰা আহি আমাৰ এই সংখ্যালঘু মানুহৰ দূৰদৰ্শা চিন্তা কৰি তেখেতে কিন্তু সেই কামখিনি কৰিছিল কিন্তু হৈৰাজ আজি নটৰীয়া ৰিজাৰ্ভতেই হওক কমলা কলিতাই মানে তেওঁলোকক মাটি দিছিলে তেওঁলোকক এলটমেণ্ট দিছিলে কিন্তু হৈৰাজ য'ত নেকি আমাৰ ইয়াৰ মূল ভোট বেংক হিচাপে ইউজ কৰি ৰেকিবুদ্দিন ডাঙৰীয়া 15 বছৰ মানে তেওঁ মানে ৰাজত্ব কৰি গ'ল কিন্তু 15 ঘৰ মানুহকো মেট্ৰিক পট্টা দিয়া নাই ডিফাৰেন্সটো আপুনি চাওক যিজন মানুহক আমি ভোট নিদিয়াকে তেখেতে আমাৰ হৈ কাম কৰিলে অত বছৰে কাম কৰিলে কিন্তু হৈৰাজ আমি মানে য'ত নেকি আমি প্ৰায় 80% এবভ ভোট দি জিকালো কিন্তু তেওঁ কিন্তু 1% মানে এজন মানুহ এটা ঘৰকো মানে মেট্ৰিক পট্টা নিদিলে ইয়াতকৈ দুৰ্ভাগ্যজনক হততে চৰ্চা এটা চলি আছে সামাজিক মাধ্যমত বা বিভিন্ন পৰ্যায়ত বিভিন্ন মাধ্যমত এটা চৰ্চা চলি আছে অগপ দলৰ পৰা আপুনি প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি কি ক'ব আপুনি সঁচাকৈ আগবঢ়াব নেকি যিহেতু আপুনি এটা শিক্ষাৰ লগত জড়িত থকা ব্যক্তি বুলি আমি জানো আপুনি FA আহমেদ মহাবিদ্যালয়ৰ GB প্ৰেচিডেণ্ট হয় তাতে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ আপুনি চেয়াৰমেন হয় বিভিন্ন শিক্ষা খণ্ডৰ লগত বা বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত আপুনি জড়িত এই ক্ষেত্ৰত আপুনি কেনেকৈ চিন্তা আহিল যে আপুনি নিৰ্বাচন কৰিব লাগে ইলেকশ্যন খেলিব লাগে একচুৱেলি মোৰ ৰাজনীতিকভাৱে মই একচুৱেলি জড়িত আছিলোঁ আমি অসম গণ পৰিষদৰ লগত জড়িত আছিলোঁ কিন্তু যেতিয়া মই FA আহমেদ মহাবিদ্যালয়ৰ সভাপতি হিচাপে হৈছিলোঁ তাৰ আগতে মই ৰিজাইন দিব লগা হৈছিলে কাৰণ FA আহমেদ মহাবিদ্যালয় কলেজৰ যেতিয়া প্ৰেচিডেণ্ট হ'ব গ'লে মানে কোনো ৰাজনৈতিক লগত মানে জড়িত হৈ থাকিব নোৱাৰে মই অলপ আগতে কোৱাৰ ধৰণে যেতিয়া মই দেখা পাইছিলোঁ মই ৰাজনীতিক ক্ষেত্ৰত বাৰে বাৰে মই কথাখিনি কৈয়ে আছোঁ যে মই কমলা কলিতা ছাৰক মই ঘনিষ্ঠভাৱে চাইছিলোঁ একদম মানে ওচৰৰ পৰা চাইছিলোঁ আৰু তেখেতক যিখিনি কাম কৰা স্পৃহা আৰু তেওঁ যিখিনি মানুহখিনিক লৈ তেওঁ বেলেগ কমিউনিটিৰ মানুহ হ'লেও তেওঁ গৰাইমাৰী অঞ্চলটোক যেনেকে প্ৰিফাৰেন্স দিছিলে তেওঁ যিমানখিনি মানে গুৰুত্ব সহকাৰে লৈছিলে আৰু এই অঞ্চলত কাম কৰাৰ কাৰণে যি মানসিকতাৰ যিটো সৃষ্টি কৰিছিলে কিন্তু হয়তো তেওঁক আমি চান্সটো নিদিয়াৰ কাৰণে নকৰিলে তেনে ক্ষেত্ৰত মই ৰাজনৈতিকভাৱে মানে তেখেতৰ লগত জড়িত হ'লো আৰু এতিয়া যিহেতু সমষ্টিটো ডিলিমিটেশ্যন হোৱাৰ পিছতে মানে এতিয়া আপুনি পূৰ্বৰ পৰা এজিপি দলৰ লগত জড়িত আছিল জড়িত থকাৰ পিছত যেতিয়া কমলা কলিতা ছাৰে তেখেতে যেতিয়ালৈকে তেখেতে নিজে নকলে যে মই চমৰীয়া সমষ্টিত নেখেলো বুলি তেতিয়ালৈকে মই কাৰণ এটা লয়েলটি কাৰণ যেতিয়া ছাৰে আছে যদি ছাৰে আহিলে মই ছাৰক সৰ্বোচ্চভাৱে মই সমৰ্থন কৰিলো কোনোবাই বেয়া পায় ভাল পায় সেইটো মোৰ আপত্তি নাই কাৰণ অপেন কথাটো কৈছো মই যে সমাজৰ ভাল কাম কৰিবৰ কাৰণে ভাল মানুহৰ দৰকাৰ আছে আৰু এইখিনি আমি বুজি পাওঁ কোনোবা বেলেগে পাৰ্চনেলি কাৰোবাক বেয়া পায় ভাল পায় সেইটো বেলেগ কথা কাৰণ এনেকুৱা মানুহৰ এনেকুৱা নেতৃত্বৰ আমাৰ এই সংখ্যালঘু বসতি অঞ্চলত দৰকাৰ আছিলে তেখেতক আমি একবাৰ যদি আমি চৰকাৰৰ লগত থাকি যদি আমি এই সুবিধাখন দিলোহেঁতেন তেতিয়াহ'লে আমাৰ ইয়াৰে প্ৰায়
বহুত সমস্যা সমাধান হলে তেখেতে পাৰ হৈ গৈছে গতিকে তেখেতে যেতিয়া মানে নেখেলো বুলি কোৱাৰ লগে লগে তেতিয়া এতিয়া যিহেতু এজিপিৰ ফালৰ পৰা আমি খেলিব মানে কোনোবা এজন কেণ্ডিডেট হ'ব লাগিব হেৰি চৰকাৰী পক্ষৰ লগত আৰু মই তেতিয়া যেহেতু এজিপি দলটো বৰ্তমান মিত্ৰ দলৰ লগত আছে আৰু যুৱ প্ৰজন্মই বিচাৰিছে মই বিশেষকৈ যুৱ প্ৰজন্মৰ লগত মই খুব ভালকে মানে তেওঁলোকৰ লগত ঘনিষ্ঠ হৈ আছো বিভিন্ন সামাজিক কামত তেওঁলোকৰ লগত জড়িত হৈ আছো জ্যেষ্ঠখিনিও বিচাৰিছে যথেষ্টখিনি মানুহক তেওঁলোকে এটা বিচাৰিছে যে আপুনি অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থিত হ'ব লাগে আৰু মই ভাবিছো যদি দলে বিবেচনা কৰে আৰু গৰাইমাৰীবাসী চমৰীয়াবাসী ৰাইজে যদি বিবেচনা কৰে যে নাই এজন আমি সদায় সতৰ বিপৰীতে নগৈ সতৰ লগত থাকি এই সমস্যাটো কোনে কৰিব পাৰিব স্থানীয় হওক কিন্তু সতৰ লগত থকা মানুহে ইয়াতে সমাধান কৰাৰ ক্ষমতা আছে কাৰণ বিপৰীতমুখী ৰাজনীতি কৰি সতৰ বিপৰীতে বেছি সময় চলি থাকিব নোৱাৰে গতিকে তেনেকে চিন্তা কৰিছো আৰু আমি যদি সঁচা কথা ক'ব যাওঁ অঞ্চলৰ যিখিনি মানুহ এই মানুহখিনিক এটা নিৰাপত্তাৰ দৰকাৰ আছে এইখিনি মানুহক কোনোবাই নিৰাপত্তাৰ কাৰণে কোনোবাই থিয় হ'ব লাগিব আৰু চৰকাৰী পক্ষৰ মানুহ হিচাপে কোনোবা না কোনোবা ইয়াতে লিড ল'ব লাগিব আৰু মই ভাবিছো যে যিহেতু ৰাজনীতি কৰো বা সামাজিক কামে কৰো যি কৰি আছো ৰাইজৰ কাৰণে কৰি আছো এতিয়া হয় মই এতিয়া আপুনি কৈছে ব্ৰহ্মপুত্ৰ ভেলীৰ লগত জড়িত কলেজৰ লগত জড়িত বা বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত খেলৰ লগত জড়িত মই ভাবিছো যে মই যদি ৰাইজে বিচাৰে আৰু যুৱ প্ৰজন্মইতো বিচাৰি আছে আৰু লগতে যদি আমাৰ দলে বিবেচনা কৰে নিশ্চিতভাৱে মই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো এটা কথা আহিব যেহেতু আপুনি ব্যক্ত কৰিলে আপোনাৰ সম্ভাৱনা আছে চৰ্চাটো মিছা কথা নহয় যে চৰ্চা এটা চলি আছে যে আপুনি খেলিব এনে ক্ষেত্ৰত আপুনি কেনেকে প্ৰত্যাহ্বান জনাব ইয়াত ৰানিং এমএলএ কংগ্ৰেছৰ তাত ৰানিং এমএলএ কংগ্ৰেছৰ এই ক্ষেত্ৰত এজিপি দলে কেনেকে প্ৰভাৱ বিস্তাৰ কৰিব আপুনি কি ভাবিছে মই ভাবো ইস্যুটো কি হ'ব ৰাইজ এতিয়া জাগ্ৰত হৈছে যুৱ প্ৰজন্ম এতিয়া উঠি আহিছে তেওঁলোকে বুজি পোৱা হৈছে যুৱ প্ৰজন্ম এতিয়া বুজি পাইছে কোনটো ভাল কোনটো বেয়া তেওঁলোকে বুজি পোৱা হৈছে ৰাইজে এতিয়া বিবেচনা কৰিব লগা হৈ পাৰিছে যে আমি সতৰ লগত থাকিম নে সতৰ বিপৰীত থাকিম কাৰণ সতৰ লগত থাকি যিটো সুবিধা পোৱা যাব বা সতৰ লগত থাকি যিটো সুবিধা দিব পৰা যাব সতৰ বিপৰীত থাকি এইটো সম্ভৱ নহয় সতৰ লগত থকাৰ মিন্স মই ক'ব বিচাৰিছো যিহেতু আমি চৰকাৰ এটা কথা আঙুলিয়াই দিওঁ মই যিটো আপুনি সতৰ কথা কৈ আছে যেহেতু এজিপি দলটো বিজেপিৰ লগত মিত্ৰৰ এটা দল এতিয়া যদি আপুনি এজিপিৰ পৰা খেলে তাত বিজেপিৰো ইয়াত সাপোৰ্ট থাকিব সহযোগিতা থাকিব তেনে ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ বিজেপি দলটোৱে বিভিন্ন সময়ত আমাৰ কমিউনিটিৰ মানুহ বা এই ধৰ্মীয় সংখ্যালঘুৰ মানুহক বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰা বা তুচ্ছ তাচ্ছিল্য কৰা দেখিবলৈ পোৱা গৈছে সৌদিনা মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ লৈ কেম্পিং চলাইছে আপাৰ অসমত এই ক্ষেত্ৰত আপুনি কেনেকে নিশ্চিত হ'ব যে আপুনি একমাত্ৰ ত্ৰাণকৰ্তা হ'ব বা এই মানুহখিনিক ন্যায় দিবলৈ আপুনি বৃহৎ ভূমিকা পালন কৰিব এতিয়া যেটো মুখ্যমন্ত্ৰী মহোদয় কৈ আছে বাৰে বাৰে কথাটো যেটো এইটো কথাটোকে মই যাব খোজা নাই কহিখিনি বাৰু কম কিন্তু অসম গণ পৰিষদৰ স্থিতি স্পষ্ট অসম গণ পৰিষদৰ ধৰ্ম নিৰপেক্ষ তে আমাৰ দলৰ মানে একদম টোটাল ধৰ্ম নিৰপেক্ষ আৰু অসম গণ পৰিষদৰ এটাই বাক্য যে 1971 পিছত অহা মানে অসমত যিসকল 1971 আগত আছে সকলো অসমীয়া আৰু সকলে ইয়াৰে বাসিন্দা আৰু আমি যদি চাও যে কিছুদিন আগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় কৈছিলে যে 71 চনৰ আগত অহা গোটেই অসমীয়া আৰু 51 আগত অহা বিলাক খিলঞ্জীয়া বুলি তেখেতে কৈছে কিন্তু আমি কিয় এইটো লৈ আমি বিশেষ কিয় আমি মানে হেৰি হৈ থাকো আমি যদি চমৰীয়া সমষ্টিত যদি মই কওঁ যে ইয়াৰে যিখিনি মানুহ আছে গোটেই 71 বাদে দিয়ক গোটেই 51 আগত আহা আৰু গোটেইখিনি খিলঞ্জীয়া মানুহ এতিয়া এটা মানুহ 71 পিছত আহা এটা মানুহ আপুনি দেখাই দিয়কচোন যে গৰাইমাৰী অঞ্চল চমৰীয়া অঞ্চলত এজন আহিছে তাৰ পিছত প্ৰমাণ বিচাৰিব তেওঁলোক প্ৰমাণ আমি দিবত কি ৰেডি আছে এতিয়া মই চাৰ্টিফিকেট মই যদি মেট্ৰিক পাছ কৰিছো না মই মাষ্টাৰ ডিগ্ৰী কৰিছো তাৰ কাৰণে মই 10 বাৰ বিচাৰিলে মই দিয়াৰ কাৰণে আপত্তি কি ক'ত আছে আমি দিয়াত আপত্তি নাই আমি নিজকে অসমীয়া বুলি আমি গৌৰৱ কৰো কিন্তু আমি হীনমন্যতাত কিয় ভুগিব লগা আমি সেইটো ভুগিব নালাগে নহয় অসম গণ পৰিষদে বাৰে বাৰে কৈ আছে যে আমাৰ মুছলিম হিন্দু মুছলিম লৈ আমাৰ ৰাজনীতি কৰাৰ দৰকাৰ নাই আৰু ষ্টেণ্ডটো একদম ক্লিয়াৰ অতুল বৰা ডাঙৰীয়া কৈ আছে আমাৰ গোটেই অসমৰ ভিতৰত যদি আমি ক'ব বিচাৰো যে আমাৰ ইয়াতে আমাৰ ডক্টৰ কমলা কলিতা ছাৰেও মানে কথাটো একেই কথা কৈ আছে যে গৰাইমাৰী পশ্চিমীয়া সন্তলিত এজনো বাংলাদেশী নাই
এজনো মিয়া মানুহ নাই মিয়া মানুহ বুলি কাক কৈ আছে 71ৰ পিছত আহাখিনি কৈ আছে 71ৰ পিছত আগৰ আহাখিনিতো কোৱা নাই নহয় তেওঁলোকক আৰু তেওঁলোককতো কোৱা নাই তেওঁলোকে বৈধ ভাৰতীয় হয় বিচাৰিছে চাৰ্টিফিকেট বিচাৰিব লাগে আৰু তাৰ কাৰণে কোনে দায়ী এইটো যদি কওঁ এইটোৰ কাৰণে কোনে দায়ী এইটোৰ কাৰণে দেখো কংগ্ৰেছে দায়ী কাৰণ এই চাৰ্টিফিকেটটো কংগ্ৰেছে দি থৈ যাব লাগিছিল এনআৰচি তো তেওঁলোকে 60 বছৰ ৰাজত্ব কৰিলে অসমত কংগ্ৰেছ চৰকাৰ আছিল হেৰি দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিল তেওঁলোকেতো দি যাব পাৰিলেহেঁতেন কিয় দি নগল 71ৰ পিছত এতিয়াহে তেওঁলোকে ৰাজনীতি কৰি আছে আজি অসম গণ পৰিষদ এটা সময়ত অভিশাপ বুলি কৈছিলে সংখ্যালঘু মানুহৰ অভিশাপ বুলি কৈছিলে কিন্তু এতিয়া অভিশাপটো নহয় আপুনি চাওক অসম গণ পৰিষদৰ সেই যেটি মানে আপোনাৰ কি বুলি কয় হেৰি আছিলে কি বুলি কয় যেটি অসম আন্দোলন আছিল অসম চুক্তি আন্দোলন আছিল এইটো অসমৰ কাৰণে অভিশাপ নহয় এতিয়া এইটো কি হৈছে ৰক্ষা কৱচ হৈছে এতিয়া সংখ্যালঘু মানুহৰ কাৰণে ৰক্ষা কৱচ হৈছে সেই মানে অসম আন্দোলনৰ সময়ত যেটো অসম চুক্তি আছিল কোনে কৰিছিল অসম গণ পৰিষদৰ মানুহখিনিয়ে কৰিছিল আৰু সেইখিনি কাক নিৰাপত্তা দিয়া হৈছিল আপুনি চাওক এটি কি এইখিনি অভিশাপ হোৱা নাই এইটো অমৃতৰ নিচিনা হৈছে এইটো কাৰণ অসমে আজি 71ৰ যেটো মানে এনআৰচি আজি নাম সমাবলৈ ক'ত লাগে এনআৰচি 71ৰ পিছত থকা মানুহখিনি তো নাপায় আগৰখিনি পায় এইটো কাৰণে আমাৰ কাৰণে কাৰণ হৈছে অসম গণ পৰিষদৰ কাৰণে গতিকে অসম গণ পৰিষদৰ স্থিতি মানে স্পষ্ট যে 71ৰ পিছত হিন্দু হওক মুছলিম হওক যোনে যেনেকে হয় গুচি যাওক না আমিনো বেয়া পাই কি লাভ আছে কওকচোন আমি অসমত আছো অসমৰ মানুহখিনিৰ লগত আমি সদায় সকলোৰ লগত থাকিব লাগিব আমি বিভিন্ন জনগোষ্ঠীৰ লগত থাকিব লাগিব আমি বিভিন্ন জনগোষ্ঠী ৰাভা কাছাৰী কলিতা যিমান জনগোষ্ঠী আছে মিচিং গাৰো সবৰ লগত আমি থাকিব লাগিব আমি যদি অকলহৰীয়া যদি নিজকে অকলহৰীয়া ভাবো এলন বুলি ফিল কৰো তেতিয়াহ'লে আমাক মানে সেইখিনি চান্স দিয়া যাব না গতিকে আমাক যেটো কথা আমাক মিয়া বা উমক বলে কোনো তস্যত আছে কোনো কৰবা কৰি থাকক না এইবিলাক কোনে কোনোবাই ভুকি থাকিব বেলেগ ক্ষেত্ৰত কেতিয়াবা হেতু ক্ষেত্ৰত আমাক গুৰুত্ব দিব লগা নাই নহয় যিখিনি মানুহ এজেপি ষ্টান্ড দিব না নাই ক্ষেত্ৰত অবিয়াসলি এটো তো বাৰে কৈ আছে না বাৰে কৈ আছে স্থিতি স্পষ্ট কৰি আছে দুদিন আগতে অতুল বৰা ডাঙৰীয়ে কৈছে যে 71ৰ পিছত যিখিনি আহিছে তেওঁলোকে গুচি যাব লাগে কিন্তু 71ৰ পিছত আহাখিনি আমাৰ অসমত অসমীয়া আৰু হেমন্ত বিশ্ব শৰ্মাই অসমীয়া বুলি কোৱা নাই তেখেতক বেয়া পাব পাৰে আপোনালোক মানে আমাৰ মানুহখিনি কিছুমান বেয়া পাব কিন্তু 71ৰ মানে 51ৰ আগত থকাখিনি ক্ষেত্ৰতে তেখেতে মানে খিলঞ্জীয়া বুলি চাৰ্টিফিকেট দি দিছে তেতিয়াহ'লে ক'বলৈ কি আছিল এতিয়া আপুনি যদি মেট্ৰিক পাছ কৰিছে আপোনাৰ চাৰ্টিফিকেট মই 10 বাৰ চাব বিচাৰিছো কিবা এটা কাৰণত বা হেৰি কাৰণত আপুনি দেখত অসুবিধা ক'ত আছে অসুবিধা নাই আৰু আপুনি যদি ফেল কৰিছে তেতিয়াহ'লে আপোনাৰ ভিতৰত মানে কিবা এটা থাকিব আমি এনআৰচি আমাক ইমান পুংখানুপুংখভাৱে হেৰি কৰিছে তাতেতো আমি ক্লিয়াৰ আমি চাৰ্টিফিকেট পাব লাগে আমি পাই আমাৰ আছে এইবিলাক গতিকে মই ভাবো যে এয়া এটা ৰাজনীতিক কথা সেইবিলাক কথাত মানে ধৰক এতিয়া আমাৰ কিছুমান তুচ্ছতাচ্ছিল্য আমাক কৰে সেইখিনি ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব আৰু তাৰ কাৰণে আমাৰ শিক্ষাৰ দৰকাৰ আছে এতিয়াও আমাৰ গৰাইমাৰী অঞ্চলত মই আপোনাক কওঁ 2 মাহ মান আগতে আমাৰ এফ আহমেদ মহাবিদ্যালয়ৰ পৰা ছাৰ্ভে হৈছে এতিয়াও মানে চমৰীয়া সমষ্টিত মানে গৰাইমাৰী ব্লকৰ আণ্ডাৰত 71% এতিয়া হয় শিক্ষিত 30% 29% এতিয়াও অশিক্ষিত হৈ আছে শিক্ষিত গতিকে আমি শিক্ষিত হাত বঢ়াব লাগিব আমি শেষ কৰিব লাগিব সময় বহুত কম থাকে এনেকুৱা অনুষ্ঠানত আচলতে বহুত কথা জানিলো আৰু বহুত কথা জানিবলৈ থাকে একচুৱেলি সময়ৰ অভাৱত কথাবিলাক পাতি থকা নহয় মেইন ফেক্টৰটো কি হ'ব আচলতে ইয়াত মই অলপ আগত উল্লেখ কৰিছোঁ ইয়াত কংগ্ৰেছৰ ৰানিং MLA 2 জেগাত এটা বক সমষ্টি আৰু ছয়গাঁও সমষ্টি দুটাৰ অলপ লৈহে চমৰীয়া সমষ্টি গঠন হৈছে ইয়াত কংগ্ৰেছৰ শক্তিশালী ভেটি আছে সংগঠন আছে তদৰুপভাৱে ইয়াত যথেষ্ট অশক্তিশালী তাৰ বিপৰীতে আপুনি এজেপিৰ পৰা কেনেধৰণৰ ফাইট কৰিব কেনেদৰে ৰাইজে আকোৱালি ল'ব কিয় আপোনাৰ মই বিশ্বাস আছে চমৰীয়াবাসী ৰাইজৰ ওপৰত বিশ্বাস আছে যুৱ প্ৰজন্মৰ ওপৰত বিশ্বাস আছে জ্যেষ্ঠসকলৰ ওপৰত আছে মানে আমাৰ মানে মহিলাসকলৰ ওপৰত বিশ্বাস আছে যে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ আজি যিখিনি গভৰ্ণমেণ্ট স্কিমবিলাক আহি আছে তেওঁলোকে নিশ্চিতভাৱে আমি পাব লাগে ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপনৰ যিটো দৰকাৰ মানে আমাৰ যিখিনি মানে যুৱ প্ৰজন্ম তেওঁলোকৰ যিটো কৰ্মসংস্থাপন সেইটো দৰকাৰৰ কাৰণে নিশ্চিতভাৱে এইটো এটা বিশ্বাস আছে যে তেওঁলোকে সেইটো কথা চিন্তা কৰিব মানুহৰ নিৰাপত্তা বিশেষকৈ যিখিনি মানুহ আমাৰ এতিয়ালৈকে মাটিৰ পট্টা পোৱা নাই মূল সমস্যা সেইটোৰ কাৰণে সতৰ লগত থকাটো বিশ্বাস কৰিব মোৰ এটা বিশ্বাস আছে তাৰপিছত শিক্ষাৰ ক্ষেত্ৰতেই হওক শিক্ষাৰ ক্ষেত্ৰত যিখিনি দৰকাৰ আছে সেইখিনিৰ কাৰণে তাৰপিছত এডুকেশ্যনৰ স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক মই ভাবো যে এই গোটেইখিনিৰ কাৰণত সমষ্টিবাসী এতিয়া মানে নিশ্চিতভাৱে আমি ভাবো যে আমাৰ স্থানীয়ভাৱে যদি ধৰক অসম গণ পৰিষদৰ পৰা ইয়াৰ প্ৰাৰ্থিত্ব দিয়ে নিশ্চিতভাৱে ইয়াৰ পৰা তেনেকুৱা এজন প্ৰাৰ্থীক মানে
আপুনি ক্ৰীড়াৰ লগত জড়িত, আপুনি দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উপসভাপতি হয় যিমান দূৰ মই জানো। ক্ৰীড়া ক্ষেত্ৰত আমাৰ এই সমষ্টিখন বহুত পিছপৰা থকা দেখিবলৈ পোৱা গৈছে। যি সময়ত সন্তুলিত যিটো ফুটবল একাডেমি, এনেকুৱা একাডেমি বহুত আছে, বহুত লুপ্ত প্ৰতিভা এই সমষ্টিত আছে, যথেষ্ট আছে, এনেকুৱা মঞ্চ পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি কৰিব? ভাল কথা, ভাল প্ৰশ্ন কৰিছে। দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ যেতিয়া মই তাৰে উপসভাপতি হৈছিলো, তেতিয়া মই আমাৰ গৰাইমাৰী আঞ্চলিক ক্ৰীড়া সন্থাটো আমি গঠন কৰিছিলো। আৰু গৰাইমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ অন্তৰ্গত আমাৰ যিটো সন্তুলিত যিটো ফুটবল টিম বুলি কথা ক'লে, তাতে আমাৰ মাছিৰুল বুলি খুব ভাল মানে হেৰি লৈছে, খুব ভাল ল'ৰা, বহুত ভাল ল'ৰাৰ খুব ভাল ইনিচিয়েটিভ লৈছে। আমাৰ ল'ৰাও তাতে ভাল হেৰি কৰিছে, খেলি আছে। গতিকে সেইটো আমাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ অন্তৰ্গত বা আমাৰ গৰাইমাৰী থ্ৰুদি যাব লাগে, সেইটো এটা। আৰু আমি ক্ৰীড়াৰ ক্ষেত্ৰত মানে আমি ক্ৰীড়াৰ মানে যাতে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যায়, তাৰ কাৰণে আপুনি বিশ্বাস কৰিব যে আমাৰ ইয়াতে 3 দিনীয়াকৈ আমি জুনিয়ৰ কাবাডী অল আছাম ভিত্তিত আমি জুনিয়ৰ কাবাডী খেল পাতিছিলো, সদৌ অসম ভিত্তিত। য'ত নেকি 1500 ল'ৰা ছোৱালী আমাৰ গোটেই অসমৰ পৰা মানে জিলাৰ পৰা ল'ৰা ছোৱালী আহি পাৰ্টিচিপেট কৰিছিল। আৰু তেওঁলোকক 3 দিন মানে আমাৰ এফএমএত মহাবিদ্যালয়ত হৈছিলে, 3 দিন কণ্টিনিউৱাছলি তেওঁলোকে থাকি গৈছে। আৰু মই প্ৰাউডলি ক'ব পাৰো যে তেওঁলোকে এটা আমাক চাৰ্টিফিকেট দি গৈছে যে অসমত যিমান জুনিয়ৰ কাবাডী খেল হৈছে, ওৱান অফ দ্য বেষ্ট মানে হেৰি মানে আমাৰ মেনেজমেণ্টেই হওক বা আমি মানে খুব নিয়াৰিকৈ ডিচিপ্লিন আমি চলাব পাৰিছিলো। মই এইটো ক'ব বিচাৰিছো যে অকল চাকৰিৰ ক্ষেত্ৰতে ছাকচেছ বা তেনে ক্ষেত্ৰত নহয়, আমি ক্ৰীড়াৰ দিশতো আমি সংস্কৃতিৰ দিশতো আমি আগবাঢ়ি গ'লে আমি ছাকচেছ আনি দিব পাৰো। এনে ক্ষেত্ৰত কি ইনিচিয়েটিভ ল'ব আপুনি? দক্ষিণ কামৰূপত আপুনি বিশ্বাস কৰক, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ লগত জড়িত যিসকল প্ৰায় যোৱা বছৰ প্ৰায় 1500ৰ ওপৰত ল'ৰা ছোৱালীয়ে মানে ক্ৰীড়াৰ ক্ষেত্ৰত পুলিচত মানে চাকৰি হৈছে। আৰু আমাৰ মাছিৰুলৰ জৰিয়তে এইফালেও আমাৰ মানে হেৰিৰ পৰাও পাইছে। আমি বিচাৰিছো যে ক্ৰীড়াটো আমি মানে একেবাৰে গাঁৱে গাঁৱে আগবঢ়াই লৈ যাব লাগে। বিশেষকৈ যিটো ক্ৰীড়াৰ লগত জড়িত হৈ যাতে আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে মানে ভালকৈ থাকিব পাৰে। আৰু ল'ৰা ছোৱালীখিনি যিমান পাৰে, মই অভিভাৱকসকলক এটা কথাই কওঁ যে আপোনাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিয়ক, কি যি খেলাই খেলক, খেলিব দিয়ক। আৰু খেল খেলিলে মেণ্টেলি তেওঁলোকে ভালে থাকে, স্বাস্থ্যটো ভালে থাকে। তেওঁলোকে মানে যিটো আজিকালি ছচিয়েল মিডিয়াৰ পৰা যিটো মানে তেওঁলোকে খেলত গ'লে এটা সময়ত আছিলে, কিন্তু সেইটো মানে লুপ্ত পাইছে ছচিয়েল মিডিয়া হওক বা বিভিন্ন, যাৰ কাৰণে আজিকালি মানে আমাৰ যুৱ প্ৰজন্মটো কিছুমান ক্ষেত্ৰত মানে বেলেগ বেলেগ ৰাস্তাত গুচি যায়। কিন্তু তাৰ পৰা আঁতৰি অহাৰ একমাত্ৰ উপায় হৈছে খেল। আৰু মই সেইটো ভাবো, আৰু আমি এইটো আলোচনা কৰি আছো স্কুল বিলাকত কেনেকে আগবঢ়াই ল'ব পাৰো, টিম বিলাকত মানে বিভিন্ন ক্লাবত লগত জড়িত হৈ কেনেকে জনপ্ৰিয় কৰিব পাৰো, তাতে আমি কৰি আছো। আৰু আমি বিশ্বাস কৰো যে হয় লাহে লাহে সেই ক্ষেত্ৰতো আমি মানে আগবঢ় লৈ মানে আমি কৰি আছো। মানে যদি ভাল হয় ষ্টেডিয়ামৰ ব্যৱস্থাও কৰি দিব। নিশ্চিতভাৱে আমাৰ গৰাইমাৰীত আমাৰ যিখন হেৰি আছে মিনি ষ্টেডিয়াম, আমাৰ গৰাইমাৰী টাউন ক্লাবত আছে, সন্তুলিত ক্ৰীড়া সন্থা আছে। আমাৰ ফিল্ডৰ অভাৱ নাই। আমি লক্ষ্য কৰিছো যে আমাৰ সংখ্যালঘু বহুত অঞ্চলত ফিল্ডৰ অভাৱ নাই, কিন্তু খেলুৱৈৰ অভাৱ আছে। এটা সময়ত নাছিলে, এটা সময়ত ফিল্ডৰ অভাৱ আছিল, খেলুৱৈৰ অভাৱ নাছিলে। কিন্তু এতিয়া ফিল্ড আছে, কিন্তু খেলুৱৈৰ অভাৱ হৈ আছে। আমি সেই কামখিনি কৰিব লাগিব, আমি সেই ল'ৰা ছোৱালীখিনি আগবঢ়াই লৈ যাব লাগিব, উঠাই লৈ আহিব লাগিব। আৰু মই বিশ্বাস কৰো সেইখিনি লাহে লাহে বুজি পোৱা হৈছে। ধন্যবাদ জনাইছো। বহুত সময় আমি কথা পাতিলো, বহুত কথা পাতিবলৈ থাকে। আচলতে এনেকুৱা অনুষ্ঠানত আমাৰ সময় বহুত কম থাকে, বহুত কথা পাতিব নোৱাৰো। শেষত অকণমান 2 মিনিট সময় আপোনাক দিছো যে আপুনি অগপ প্ৰাৰ্থী হিচাপে চমৰীয়া সমষ্টিৰ ৰাইজৰ উদ্দেশ্যে 2 এষাৰ যদি কয়, চমৰীয়া সমষ্টিৰ বাকী ৰাইজে আপোনাক কিয় বিশ্বাসত ল'ব, কিয় আঁকোৱালি ল'ব, আৰু আপোনাক কিয় ভোট দিব লাগে, এই ক্ষেত্ৰত 2 এটা কথা কৈ আমি অনুষ্ঠান শেষ কৰি দিম। মই বিশেষকৈ চমৰীয়াবাসী সমষ্টিৰ ৰাইজলৈ এটাই আহ্বান জনাইছো যে আমাৰ চমৰীয়া সমষ্টি নতুনকৈ গঠন হোৱা সমষ্টি, আৰু এয়া আমাৰ কাৰণে সুবৰ্ণ সুযোগ। মই ভাবোঁ যে চমৰীয়া সমষ্টিৰ যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন, স্বাস্থ্যৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰতেই হওক বা কৃষি, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মাটিৰ পট্টা আৰু নিৰাপদ আদিৰ ক্ষেত্ৰত মই ভাবোঁ যে যদি ৰাইজে বিচাৰে আৰু দলে যদি বিবেচনা কৰে, নিশ্চিতভাৱে মই প্ৰাৰ্থিত্ব হোৱাৰ কাৰণে মই ৰেডি আছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক যদি মানে বিশেষকৈ যদি আপোনালোকে এইখিনি আশীৰ্বাদ দিয়ে, নিশ্চিতভাৱে এইখিনি কাম কৰাৰ কাৰণে মই আগভাগ ল'ম, আৰু ৰাইজৰ হৈ যিমানখিনি পাৰোঁ সেইখিনি মই ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমাৰ মাজত বিশেষ অতিথি নুৰুল ইছলাম ডাঙৰীয়া, যিসকলে MB নিউজ এনি চাই আছে, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আগলৈ অন্য এটা ভিডিঅ' লৈ আপোনালোকক আহিম। ধন্যবাদ জনাইছোঁ।